প্ৰখৰ ৰ'দৰ মাজতো ডিগবৈ মহাবিদ্যালয়ত নামভৰ্তিৰ মাচুলৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। চৰকাৰে বিনামূলীয়া নামভৰ্তি ঘোষণা কৰাৰ পাছতো ডিগবৈ মহাবিদ্যালয়ত বেক ছাবজেক্ট থকা আৰু উপস্থিতি কম থকাৰ অজুহাতত স্নাতক তৃতীয় চতুৰ্থ আৰু পঞ্চম ষান্মাসিক বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ৭,১৮০ টকাৰ পৰা ৭,৪৮০ টকালৈকে নামভৰ্তিৰ বাবদ বিচৰাত আজিও প্ৰতিবাদ অব্যাহত আছে। আজি ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সমবেত হৈ আমাৰ দাবী মানিবই লাগিব বুলি শ্লোগান দিয়ে। দাবী নামানিলে আন্দোলন আৰু তীব্ৰতৰ কৰা হ'ব। ক'বলৈ বিচাৰিছোঁ যে আমাৰ অসম চৰকাৰে এইটো ফি ৱেইভাৰ স্কিম যোনটো ওলাইছিলে ইমান দিনৰ পৰা ফাৰ্ষ্ট ছেমৰ পৰা আমি পাই আহিছোঁ, কিন্তু এইবছৰ আমাৰ কেলে ডাইৰেক্ট চেঞ্জ কৰি দিছে, যাৰ 70% নাই এটেণ্ডেঞ্চ আৰু যাৰ বেকলগ আছে সেইটো মানে কেলে এনেকৈ কৰি আছে আমাৰ লগত, এইটো আমি জানিব বিচাৰিছোঁ। আৰু এইটো কথা মই ক'বলৈ বিচাৰিছোঁ অসম চৰকাৰক যে অসম চৰকাৰে এইটো কথা জানে নে নেজানে সেইটো নেজানো, কিন্তু মই আৰু আমাৰ লগত ইয়াত যিমানখিনি আছে আৰু চবেই জানে চাগে এইটো কথা অসম চৰকাৰৰ বাহিৰে, যিহেতু এডুকেশ্যন ইজ এ বেচিক ৰাইট বাট ফাইনেন্সিয়েল ডিষ্ট্ৰিবিউশ্যন কেনট ডিচাইড এনি ওৱানছ ফিউচাৰ। আৰু যদি কাৰোবাৰ ব্লেকলগ আছে সিহঁতি কি কলেজখন এৰি দিব, NC লাগিছে সিহঁতি কলেজ এৰিব। কিমান ল'ৰা ছোৱালী আজি ইয়াত এডমিশ্যন নকৰি পিনে ইয়াত ৰখি আছে, সিহঁতৰ ওচৰত পইচা নাই এডমিশ্যন কৰিবলৈ। আজি এডমিশ্যন হৈ আছে আৰ্টছৰ 5th ছেমৰ, আমি আজি এডমিশ্যন নকৰি পিনি ইয়াত থিয় হ'বলগীয়া হৈছে। এইটো অসম চৰকাৰৰ কাৰণে বহুত লাজৰ কথা হয়। অসম চৰকাৰে এইটো কথা এবাৰ ভাবিব লাগে আমাৰ কাৰণে। ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদৰ ৰিপৰ্ট, এনি ভাৰত 24। প্ৰখৰ ৰ'দৰ মাজতো ডিগবৈ মহাবিদ্যালয়ত নামভৰ্তিৰ মাচুলৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। চৰকাৰে বিনামূলীয়া নামভৰ্তি ঘোষণা কৰাৰ পাছতো ডিগবৈ মহাবিদ্যালয়ত বেক ছাবজেক্ট থকা আৰু উপস্থিতি কম থকাৰ অজুহাতত স্নাতক তৃতীয় চতুৰ্থ আৰু পঞ্চম ষান্মাসিক বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ৭,১৮০ টকাৰ পৰা ৭,৪৮০ টকালৈকে নামভৰ্তিৰ বাবদ বিচৰাত আজিও প্ৰতিবাদ অব্যাহত আছে। আজি ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সমবেত হৈ আমাৰ দাবী মানিবই লাগিব বুলি শ্লোগান দিয়ে। দাবী নামানিলে আন্দোলন আৰু তীব্ৰতৰ কৰা হ'ব। ক'বলৈ বিচাৰিছোঁ যে আমাৰ অসম চৰকাৰে এইটো ফি ৱেইভাৰ স্কিম যোনটো ওলাইছিলে ইমান দিনৰ পৰা ফাৰ্ষ্ট ছেমৰ পৰা আমি পাই আহিছোঁ, কিন্তু এইবছৰ আমাৰ কেলে ডাইৰেক্ট চেঞ্জ কৰি দিছে, যাৰ 70% নাই এটেণ্ডেঞ্চ আৰু যাৰ বেকলগ আছে সেইটো মানে কেলে এনেকৈ কৰি আছে আমাৰ লগত, এইটো আমি জানিব বিচাৰিছোঁ। আৰু এইটো কথা মই ক'বলৈ বিচাৰিছোঁ অসম চৰকাৰক যে অসম চৰকাৰে এইটো কথা জানে নে নেজানে সেইটো নেজানো, কিন্তু মই আৰু আমাৰ লগত ইয়াত যিমানখিনি আছে আৰু চবেই জানে চাগে এইটো কথা অসম চৰকাৰৰ বাহিৰে, যিহেতু এডুকেশ্যন ইজ এ বেচিক ৰাইট বাট ফাইনেন্সিয়েল ডিষ্ট্ৰিবিউশ্যন কেনট ডিচাইড এনি ওৱানছ ফিউচাৰ। আৰু যদি কাৰোবাৰ ব্লেকলগ আছে সিহঁতি কি কলেজখন এৰি দিব, NC লাগিছে সিহঁতি কলেজ এৰিব। কিমান ল'ৰা ছোৱালী আজি ইয়াত এডমিশ্যন নকৰি পিনে ইয়াত ৰখি আছে, সিহঁতৰ ওচৰত পইচা নাই এডমিশ্যন কৰিবলৈ। আজি এডমিশ্যন হৈ আছে আৰ্টছৰ 5th ছেমৰ, আমি আজি এডমিশ্যন নকৰি পিনি ইয়াত থিয় হ'বলগীয়া হৈছে। এইটো অসম চৰকাৰৰ কাৰণে বহুত লাজৰ কথা হয়। অসম চৰকাৰে এইটো কথা এবাৰ ভাবিব লাগে আমাৰ কাৰণে। ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদৰ ৰিপৰ্ট, এনি ভাৰত 24।